নমস্কাৰ। আজি পবিত্ৰ ক্ষণত আহি উপস্থিত হৈছোঁ মই শান্তিপাৰা বৃহত্তৰ শান্তিপাৰা বংগীয় উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত কাষতে অৱস্থিত শ্ৰী শ্ৰী মা কালী মন্দিৰৰ আজি পূজা উপলক্ষে ইয়াত লাই খুঁটা স্থাপন যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোত আজি মই জড়িত হ'বলৈ পাই সঁচাই মই অন্তৰৰ নিৰ্ভীক কোণৰ পৰা এই অঞ্চলৰ সকলো ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আহিবলগীয়া পূজাখন 65 বছৰ হ'ব, 65 years চেলিব্ৰেশ্যন হ'ব। আৰু এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৰাইজে ইমান বছৰে ইয়াত মাক সেৱা শুশ্ৰূষা কৰি আজি 65টা বছৰ অতিক্ৰম কৰি আজি ইয়াত পুনৰ আজি লাই খুঁটা স্থাপন কৰিছে। আশা কৰিম যে বতৰেও একো বিধি পথালি নকৰক আৰু সকলোৱে আনন্দমুখৰ পৰিৱেশৰ মাজত আহিবলগীয়া মা কালী পূজাৰ অনুষ্ঠান সুন্দৰ আৰু আনন্দমুখৰ পৰিৱেশৰ মাজেৰে আমি সকলোৱে উপভোগ কৰিব পৰাৰ লগতে যিসকল গুণমুগ্ধ ব্যক্তি আছে ডিব্ৰুগড়ৰ সকলো ৰাইজক মই আহ্বান জনাইছোঁ যে সেইকেইটা দিনত আপোনালোকে ইয়াত আহি উপস্থিত হয়হি। কাৰণ এখন ঐতিহাসিক পুৰণা ডিব্ৰুগড় এখন পুৰণা পূজা, সেই পূজাখনত আপোনালোকে আহি উপস্থিত হ'লে ৰাইজেও আদৰিব। আমাৰ এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ ব্যক্তিসকলে আপোনালোকক শুশ্ৰূষা কৰিব বুলি আশা কৰিছোঁ। লগতে মই পুনৰবাৰ এই পূজা কমিটিৰ প্ৰতিজন সদস্যাক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সম্পাদক শান্তিপাৰা কালী মন্দিৰ। আমাৰ এইটো বছৰ থিম প্ৰতিমা গোটেইকেইটা হৈ গ'ল, কিন্তু এতিয়া আমি মানে ডিছক্ল'জ নকৰোঁ। আশা কৰোঁ পাছত আপোনালোকৰ চেনেলৰ মাধ্যমতে আমি জনাই দিম। তো যিটো আমি মানে হেৰি লৈছোঁ, মানে আপোনাৰ প্ৰজেক্ট লৈছোঁ, আশা কৰিছোঁ ডিব্ৰুগড়বাসীয়ে বহুত ভাল পাব এইটো চাই। আৰু ইমানটো ক'ব বিচাৰোঁ যেন প্ৰতিমাটো আমাৰ এনেকুৱা হ'ব যেন গোটেই অসমত এতিয়ালৈকে হোৱা নাই তেনেকুৱা প্ৰতিমা। আৰু পেণ্ডেলটো অলপ বেলেগ টাইপৰ হ'ব। তো আমি ছাকচেছ তেতিয়াই বুলি ভাবিম যেতিয়া এজন মানুহে 3 দিন চাব আহিব। আশা কৰিছোঁ যেন মানুহে আহিব বুলি। ধন্যবাদ।